সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ এই শুভ মুহূৰ্তত আমাৰ মাজত উপস্থিত আছে আমাৰ দৰং জিলা সাহিত্য সভা ভৱন নিৰ্মাণ সমিতিৰ সভাপতি, যিগৰাকী ব্যক্তিৰ সবল নেতৃত্বত আমাৰ এই ভৱন নিৰ্মাণে সাকাৰ ৰূপ পাবলৈ গৈ আছে। সেইগৰাকী হৈছে আমাৰ মঙলদৈ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী মাননীয় বসন্ত কুমাৰ দাস মহাশয়। গতিকে তেখেতক আজিৰ এই শুভ মুহূৰ্তত তেখেতৰ মনৰ ভাৱ ব্যক্ত কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। পোনপ্ৰথমে মই সমূহ দৰং জিলাবাসী ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দৰং জিলা সাহিত্য সভাৰ আজি 54 সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু এই কাৰ্যসূচীত আমি জিলাৰ সভাপতি নাথ ডাঙৰীয়াৰ লগতে বৰ্তমান আৰু প্ৰাক্তন সকলো বিষয়ববীয়া অংশগ্ৰহণ কৰিছে। আমাৰ দৰং ৰত্ন ফুলেন চৰিয়া ছাৰকে প্ৰমুখ্য কৰি সমূহ দৰঙী ৰাইজে আজিৰ এই সভাখনত অংশগ্ৰহণ কৰিছে। মই আজিৰ শুভ মুহূৰ্তত সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ জিলা সাহিত্য সভাৰ যি ভৱন অতি পুৰণি আছিল, সেই পুৰণি ভৱনটো ভাঙি নতুনকৈ নিৰ্মাণ কৰাৰ দায়িত্ব ভাগি আমাৰ দৰঙী ৰাইজে মোকে অৰ্পণ কৰিছিল আজি প্ৰায় 6 মাহ আগতে। আৰু বৰ্তমান আমি ৰাইজৰ দান বৰঙণিৰে এখন ছাদ ইতিমধ্যে নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ আৰু খুব সোনকালে দ্বিতীয়খন ছাদৰো আমি প্ৰস্তুতি সম্পূৰ্ণ কৰিছোঁ। খুব সোনকালে আমি দ্বিতীয়খন ছাদো আমি ঢালিব পাৰিম। আমাৰ দৰঙী ৰাইজ আৰু মঙলদৈবাসী ৰাইজৰ এটা আকুণ্ঠ সমৰ্থন পাইছোঁ যে আমাৰ দৰং জিলা সাহিত্য সভাৰ এটা পূৰ্ণাংগ ভৱন, 3 মহলীয়া পূৰ্ণাংগ ভৱন নিৰ্মাণৰ ক্ষেত্ৰত সমূহ সদাশয় ব্যক্তিয়ে সহায় সহযোগিতা আগবঢ়াইছে, আৰ্থিক বৰঙণি আগবঢ়াইছে। আৰু আমাৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াই ইতিমধ্যে 5 লাখ টকা এটা আমাক আগবঢ়াব বুলি তেখেতে কথা দিছে। আমি আশা ৰাখিছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰতো আমি সহায়ৰ বাবে যাম। আৰু বৰ্তমান সময়ত আমি সমূহ ৰাইজৰ সহায় সহযোগিতাৰে ভৱন নিৰ্মাণত যথেষ্টখিনি আগবাঢ়িছোঁ আৰু ভৱিষ্যত আমাৰ এই ভৱনটিয়ে আমাৰ দৰং জিলা সাহিত্য সভাৰ শোভা বৰ্ধন কৰাৰ লগতে অসম সাহিত্য সভাৰ এটা উন্নত আৰু ভাল এটি ভৱন হিচাপে পৰিগণিত হ'ব। আৰু আমি আশা ৰাখিছোঁ যে ভৱিষ্যত দিনত আমাৰ জিলাখনত, যিহেতু আমাৰ জিলাখনত যথেষ্ট সাহিত্যানুৰাগী ব্যক্তি আছে আৰু আমি দৰঙৰ যি কৃষ্টি আৰু সংস্কৃতি, আমাৰ অন্যান্য জিলাতকৈ এটা পৃথক কৃষ্টি আৰু সংস্কৃতি আছে। গতিকে আমি আগন্তুক যি সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশন, সেই পূৰ্ণাংগ অধিৱেশন আমি দৰঙত বিচাৰিছোঁ। আৰু আমাৰ দৰঙত খৰিকাজাই কবি ৰাজখোৱা ডাঙৰীয়াও আমাৰ মাজতেই আছিল। গতিকে ভৱিষ্যত দিনত আমাৰ কাৰ্যালয় সম্পন্ন হোৱাৰ লগতে এখন পূৰ্ণাংগ অধিৱেশনো আমাৰ জিলাখনত অনুষ্ঠিত হ'ব বুলি আমি আশা কৰিছোঁ, দৰঙী ৰাইজে আশা কৰিছোঁ। আৰু নিৰ্মাণ কমিটিৰ সভাপতি হিচাপে সমূহ ৰাইজৰ সহায় সহযোগিতা কামনা কৰি দৰং জিলা সাহিত্য সভাৰ আজিৰ এই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী সফলতাৰে সমাপন হৈছে। আমাৰ সভাপতি লক্ষ্যনাথ ডাঙৰীয়াক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে সমূহ ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ দুআষাৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।